নমস্কাৰ, আপোনালোকে চাইছে D24 আছাম ষ্টুডিঅ'ত মই অমল চন্দ্ৰ কোঁৱৰ। আৰম্ভ কৰিছোঁ অকথ্য এনেকুৱা এটা অনুষ্ঠান আমি এটা বিষয়ৰ ওপৰত আলোচনা কৰোঁ। আজি আলোচনা কৰিবলগীয়া বিষয়টো অতি দুখেৰে জনাইছোঁ যে উজনি অসমত বানপানীয়ে টচ নচ কৰিলে শিৱসাগৰ, চৰাইদেউ, যোৰহাট, গোলাঘাটৰ একাংশ অঞ্চল বানপানীয়ে টচ নচ কৰিলে। এই বানপানীয়ে টচ নচ কৰা অঞ্চল পৰিদৰ্শন কৰিবলৈ আহিলে অসমৰ মাননীয় ৰাজ্যপাল আৰু এগৰাকী মাননীয় মন্ত্ৰী কেশৱ মহন্ত ডাঙৰ। তেওঁলোকে হেলিকপ্টাৰৰ পৰা ৰঙা কাৰ্পেটত খোজকাঢ়ি বানপানী পৰিদৰ্শন কৰিছে। আচলতে আমি অতি দুখেৰে জানিছোঁ তেখেতসকলক আচলতে আমি ঢোল, পেঁপা, গগনা, বাগৰুম্বা নৃত্যই তেখেতক আদৰণি জনাই তেখেতসকলক মাননীয় ৰাজ্যপাল মহোদয় আৰু মন্ত্ৰী কেশৱ মহন্ত ডাঙৰ ঢোলে টগৰেহে আদৰি নিব লাগিছিল। অতি দুখেৰে জনাইছোঁ যে ঢোলে টগৰে তেওঁলোকক আদৰি নিয়া নহ'ল। তেওঁলোকক অলপো লজ্জাবোধ কৰিছে নাই? অসমৰ বানপানীত টচ টচ হৈ গ'ল শিৱসাগৰ জিলা, চৰাইদেউ জিলা, যোৰহাটৰ একাংশ, গোলাঘাটৰ একাংশ টচ টচ, ঘৰ দুৱাৰ ভাঙি শেষ। তেওঁলোকৰ ঘৰ দুৱাৰ পুনৰ নিৰ্মাণ কৰিবলৈ 10,000 মিস্ত্ৰী লাগিব। কেইবা হেজাৰ ঘৰ ভাঙিছে, কোটি কোটি টকা সম্পত্তি নষ্ট হৈছে বানপানী। আৰু এই বানপানী পৰিদৰ্শন কৰিবলৈ উৎসৱ মুখত তেওঁলোকৰ চাগে মাননীয় ৰাজ্যপাল আৰু মাননীয় মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া অন্তত চাগে এটা উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হৈছে, যাৰ কাৰণে তেওঁলোকে হেলিকপ্টাৰ পানী ৰঙা কাৰ্পেট পাৰি চুট বুট কৰি জোতা পলিচ কৰি তেওঁলোকে বানপানী পৰিদৰ্শন কৰিছে। এয়াই আমাৰ ভাগ্য নিয়ন্তা মাননীয় ৰাজ্যপাল, এয়াই আমাৰ মাননীয় মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া। আপোনালোকে লাজ লগা নাই? আপোনালোকে লাজ অনুভৱ কৰা নাই? আপোনালোকৰ অন্তৰত আপোনাৰ দুখ অনুভৱ কৰা নাই যে বানপানী কেনেকৈ ককবকাই আছে, ঘৰ ভাঙি শেষ কৰি দিছে, এটা অঞ্চল ভাঙি শেষ কৰিছে, জিলা এখন শেষ কৰিছে। এইটো হয়তো মানৰ আক্ৰমণৰ পিছৰ প্ৰথম আক্ৰমণ হ'ব অসমৰ উজনি অসম। মানে যেনেদৰে আক্ৰমণ কৰিছিল তাতকৈ ভয়ানক ধৰণে বানপানী আক্ৰমণ কৰিলে। এই বানপানী কিহৰ কাৰণে আহিছে এইটো স্বীকাৰ কৰা নাই অসমত কেইটামান ছেটেলাইট চেনেলে এতিয়া এইটো প্ৰতিপন্ন কৰিবলৈ বাধ্য। তেওঁলোকে বকি আছে, তেওঁলোকে ছেটেলাইট চেনেলৰ ষ্টুডিঅ'ত বহি তেওঁলোকে প্ৰতিপন্ন কৰিবলৈ গৈছে যে অসমত হোৱা বানপানীটো কেৱল মাত্ৰ ডাৱৰ বিস্ফোৰণ আৰু এইটো কেতিয়াও নদী বান ভগা নাই। তেওঁলোকে প্ৰতিপন্ন কৰিছে, যাৰ কাৰণে এতিয়া যিটো কাৰণে আচল ৰহস্যটো, বানপানীৰ আচল ৰহস্যটো এতিয়াও উদঘাটন হোৱা নাই। যদি ডাৱৰ বিস্ফোৰণ হৈছে, এতিয়া ডাৱৰ বিস্ফোৰণ হোৱা নাই বুলি কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছে যে নাগালেণ্ডত কেতিয়াও ডাৱৰ বিস্ফোৰণ হোৱা নাই। এতিয়া ডাৱৰ বিস্ফোৰণ যদি হোৱা নাই, এইটো নিশ্চয় নদী বান ভাগি অহা বানপানী হ'ব লাগিব। যিয়েই নহওক, এই বানপানী ককবকাই থকা সময়ত কিন্তু মাননীয় ৰাজ্যপাল আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী মাননীয় মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াই যি ৰঙা কাৰ্পেটত খোজকাঢ়ি যি বানপানী পৰিদৰ্শন কৰিবলৈ অতি গৰিহণাজনক কাম হৈছে, তেওঁলোক কেতিয়াও গ্ৰহণযোগ্য হ'ব নাই। আৰু এটা কথা এইখিনিতে উল্লেখ কৰিব লাগিব যে অসমত নিৰ্বাচনৰ সময়ত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, মাননীয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া ঘৰত থাকি দিনে ৰাতি থাকি অসমত ভোট ভিক্ষা কৰিছিল। কিন্তু বানপানী হোৱা আজি 14 দিন হ'ল, কাইলৈ 15 দিন হ'ব। 14 দিনৰ পাছত তেওঁলোকে বানপানী পৰিদৰ্শন কৰিবলৈ নাহিলে। তেওঁলোকে ক'লে যে অসমৰ বান সমস্যা আৰু গৰাখহনীয়া সমস্যাটো কেন্দ্ৰীয় চৰকাৰৰ সমস্যা নহয় বোলে, এইটো ৰাজ্য চৰকাৰৰ সমস্যা। তেওঁলোকে তেতিয়া অসমত বানপানী পৰিদৰ্শন কৰিবলৈ নাহিলে। গতিকে আমি কেন্দ্ৰীয় গৃহমন্ত্ৰী মাননীয় প্ৰধানমন্ত্ৰীক অনুৰোধ জনাইছোঁ, আপোনালোক আহক, আপোনালোকক ৰঙা কাৰ্পেট পাৰি ঢোলে টগৰে বাগৰুম্বা নৃত্য ঝুমুৰে আদৰণি জনাব। বানপানী কেনেকৈ হৈছিল, কেনেকৈ গৰাখহনীয়া হৈছিল, কেনেকৈ বিধ্বস্ত হৈছিল উজনি হোৱা, আপোনালোক পৰিদৰ্শন কৰক। আপোনালোক আহক, মাননীয় মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ, আপুনি আহ্বান জনাওক কেন্দ্ৰীয় গৃহমন্ত্ৰী, কেন্দ্ৰীয় ভাৰতৰ প্ৰধানমন্ত্ৰীক অসমলৈ আনক, বিশেষ পেকেজ ঘোষণা কৰক অসমত বানপানীয়ে ক্ষতিগ্ৰস্ত কৰা লোকসকলৰ পুনৰ নিৰ্মাণ কৰিবৰ কাৰণে। ধন্যবাদ।